বৰ্তমান মই আছোঁ এতিয়া আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মেইন টাউনত। আমি আজি জুবিন দাৰ ছবি এখন আঁকি আছোঁ আমাৰ লগৰবোৰে মিলি। এই ছবিখন আঁকি আছে সঞ্জু নাথ, তাৰ ইনষ্টা নামটো হ'ল উইংমন আৰ্ট বুলি আছে। বিহুতলিৰ ৱালখনতে জুবিন দাৰ ছবিটো আঁকি থকা গৈছে। এয়া বৰ্তমান উইংমন আৰ্টে ছবি আঁকি থকা কামত লাগি আছে। অলপ সময় পাছতেই জুবিন দাৰ ছবি আঁকি হৈ যাব, বেছি সময় নাই আৰু। এয়া আমি সকলোৱে ৰখি আছোঁ, এই উইংমন আৰ্টে আঁকি আছে। কি বুলিনো ক'ম, কাৰো ভাষা নাই মানে। সকলোৱে আমি ৰখি আছোঁ, এয়া উইংমন আৰ্টে আঁকি আছে, আমি কাষতে ৰৈ চাই আছোঁ। এয়া জুবিন দাৰ ছবি আঁকি সম্পূৰ্ণ হৈ গ'ল। এয়া জুবিন দাৰ ছবিৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব। এতিয়া বৰ্তমান ছবি আঁকি হৈ যোৱাৰ পিছত এতিয়া আমি ইয়াৰ পৰা চিধা যাম সোণাপুৰ, জুবিন দাৰ য'ত সমাধি দিয়া হ'ব। আমি ডাইৰেক্ট ইয়াৰ পৰা এতিয়া যাওঁ। এয়া মৰিগাঁও বিহুতলিৰ দৃশ্য। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহবিলাকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আছে। এয়া দাদাৰ সকলো গুণমুগ্ধ, দাদাৰ কাৰণে সকলো ৰাতিয়েই আহিছে সকলো। এতিয়াও বহুত মানুহ, ৰাতিপুৱালৈ বা আৰু কি অৱস্থা হয় নাজানো। এতিয়াই এনেকুৱা মানুহ দাদাৰ কাৰণে, দাদাৰ গুণমুগ্ধবোৰ সকলো ৰৈ আছে, আমিও ৰৈ আছোঁ। আৰু ক'বলৈ ভাষা নাই, দাদা সদায় থাকিব আমাৰ মাজত। দাদা সদায়, কি ক'ম। এতিয়া ৰাতিপুৱালে দাদা আহি পোৱাৰ সময় হৈছেহি। সকলো অনুৰাগী, সকলো গুণমুগ্ধই কেনেকৈ দাদাক একবাৰ চাব বিচাৰে, কেনেকৈ এবাৰ চাম ওচৰৰ পৰা, কেনেকৈ এবাৰ দেখা পাওঁ, সেইকাৰণে সকলো চাওক কেনেকৈ ক'ত যেনি পাই তেনি উঠি লৈছে। জুবিন দা আমাৰ পৰা নাইকিয়া হৈ যোৱা নাই। জুবিন দা আছে, জুবিন দা আছিলে, জুবিন দা সদায় থাকিব। জুবিন দা কেৱল জিৰণিহে লৈছে। জয় জুবিন দা।